হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকসকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে যদি আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যায় তো আপুনি বহুত সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। যদি ৰেচন কাৰ্ড, আমি সকলোৱে জানো ৰেচন কাৰ্ড থকাসকলে কিমান সুবিধা লাভ কৰে। ৰেচন কাৰ্ড থকাসকলে যেনে ৰেচন কাৰ্ডৰ সামগ্ৰী, চাউল, দালি, চেনি এইবোৰ সুবিধা লাভ কৰে। তাৰপিছত ৰেচন কাৰ্ড থকাসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে। ৰেচন কাৰ্ড থকাসকলে চৰকাৰী ঘৰ লাভ কৰে। ৰেচন কাৰ্ড থকাসকলে আয়ুষ্মান কাৰ্ড লাভ কৰে। আৰু ৰিচেণ্টলি চৰকাৰে উজ্বলা যোজনা যিটো আঁচনি আছে সেইটো ৰেচন কাৰ্ড থকাসকলে এই সুবিধাটো লাভ কৰিব। উজ্বলা যোজনাৰ সুবিধা লাভ কৰিব, যেনে ফ্ৰী গেছ চিলিণ্ডাৰ সেইবোৰ আপোনালোকে লাভ কৰিব। তো ৰেচন কাৰ্ড থকাসকলে কিন্তু বহুত সুবিধা লাভ কৰে। আৰু এই ৰেচন কাৰ্ডখন যদি আপোনাৰ বন্ধ হৈ যায় তো আপুনি এইবোৰ সুবিধা লাভ নকৰিব। তো এতিয়া কথা হ'ল আপোনালোকে কোনসকলৰ ৰেচন কাৰ্ড বন্ধ হ'ব। আৰু KYC আপোনালোকে KYC বা KYC আপোনালোকে যদি কৰা নাই তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব নেকি, বা আপোনাৰ ফেমিলি আপডেট আপোনালোকে কৰিব লাগিব। যদি নকৰে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব নেকি। যদি আপোনাৰ ৰেচন কাৰ্ডখন আছে তো এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব, কাৰণ ভাল আপোনালোকে এটা ইনফৰমেশ্যন পাব, মেছেজ পাব। যদি আপোনাৰ যোগ্য হয় আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে যদি ৰেচন কাৰ্ড লাভ কৰিছে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড কোনসকলৰ বন্ধ হ'ব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচন কাৰ্ডক লৈ চৰকাৰে বৰ্তমান বহুত ষ্ট্ৰিক্ট হৈছে। যোৱা 1-1.5 বছৰৰ পৰা চৰকাৰে বহুত ষ্ট্ৰিক্ট হৈছে ৰেচন কাৰ্ডক লৈ, কাৰণ ব্যক্তিয়ে এই ৰেচনৰ সুবিধা লাভ কৰি আছে। যিসকল যোগ্য হয় সেইসকলে কিন্তু ৰেচন কাৰ্ড পোৱাই নাই, আৰু যিসকল অযোগ্য হয়, কোনো যোগ্য নহয় ৰেচন কাৰ্ডখন পোৱাৰ, সেইসকলো ৰেচন কাৰ্ডৰ সুবিধা, PM কিষাণ, অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ এইবোৰ সুবিধা লৈ আছে। তো তাৰ কাৰণে যোৱা 1-1.5 বছৰৰ পৰা চৰকাৰে বহুত ষ্ট্ৰিক্ট হৈছে ৰেচন কাৰ্ডক লৈ। তো আগত বহুত মানুহে ভুৱা ডকুমেণ্টছেৰে ফেক ৰেচন কাৰ্ড বনাই ৰেচনৰ সুবিধা লাভ কৰি আছে। যেনে ফেক কেনেকুৱা, যি ৰেচন কাৰ্ডখন বনোৱাৰ সময়ত যিবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিবোৰ ডকুমেণ্টছ দিব লাগে, তো সেইবোৰ নিদিয়াকৈ ব্লেক ডকুমেণ্টছ দি ৰেচন কাৰ্ডখন বনাই লৈছে, আৰু বনাই লৈ সেইবোৰ সুবিধা এতিয়াও পাই আছে। তো তাৰ কাৰণে চৰকাৰে বহুত ষ্ট্ৰিক্ট হৈ গৈছে। তো যদি আপোনাৰ ৰেচন কাৰ্ডখন ভুৱা ডকুমেণ্টছেৰে যদি আপোনালোকে বনাইছে বা আপোনালোকে যোগ্য নহয়, আপোনাৰ ৰেচন কাৰ্ডখন পোৱাৰ যোগ্য নহয়, তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব। যিসকল যোগ্য হয় সেইসকলৰ বন্ধ নহয়, যিসকল অযোগ্য হয়, আপোনাৰ কোনো যোগ্য নহয় আপোনালোকে এই ৰেচন কাৰ্ডখন পোৱাৰ, তো সেইসকলৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে, সকলোৰে বন্ধ নহয়। যিসকলে ভুৱা ডকুমেণ্টছেৰে বা ভুৱা ৰেচন কাৰ্ডখন বনাইছে বা যোগ্য নহয়, তো সেইসকলৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব। আৰু আপোনালোকে যদি আপোনালোকে KYC কৰা নাই বা আপোনালোকে KYC কৰা নাই, তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হ'ব নেকি। তো আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ নহয়। আৰু KYCটো কৰিলে আপোনালোকে চৰকাৰে এইটো জানিব পাৰে যে আপুনি জীৱিত আছে। তাৰ কাৰণে KYCটো প্ৰত্যেক মাহে বা 6 মাহে মূৰে মূৰে বা এবছৰ পিছে পিছে এইটো আপোনাৰ KYCটো কৰিব লাগে। যদি আপোনালোকে KYCটো নকৰে তো চৰকাৰে ভাবি লয় যে মানুহজন মৃত্যু হৈছে, জীৱিত নাই। তো তাৰ কাৰণে KYCটো কৰিব লাগে। যদি KYCটো কৰে চৰকাৰে জানিব পাৰে যে মানুহজন জীৱিত আছে। তো সেইকাৰণে KYCটো কৰাটো বহুত জৰুৰী। তো আপোনালোকৰ যদি KYC কৰা নাই তো আপোনালোকে কৰি ল'ব। আৰু বৰ্তমান শুনি আছোঁ ছ'চিয়েল মিডিয়াত যে যিসকলৰ KYC আপডেট নাই, তো সেইসকলৰ কিন্তু ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব। তো অলৰেডি মই এটা ভিডিঅ' আপলোড কৰিছোঁ, মই ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই ইয়াৰ আগৰ ভিডিঅ'টো, সেইটো আপোনালোকে চাই ল'ব। আৰু সেই ভিডিঅ'টোৰ লিংক মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব। তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাই ল'ব। তো কিহৰ কাৰণে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে, ফুল ডিটেইলছ সেই ভিডিঅ'টোত জনাই দিয়া হৈছে। তো এতিয়া কথা হ'ল আপোনালোকে ৰেচন কাৰ্ডখন আপোনাৰ বন্ধ সেইসকলৰহে হ'ব যিসকল অযোগ্য হয়, যোগ্য নহয় সেইসকলৰহে বন্ধ হ'ব। কাৰণ ডিষ্ট্ৰিক্ট যদি আপোনালোকে চাব যায়, প্ৰতিখন ডিষ্ট্ৰিক্টত, প্ৰতিখন এৰিয়াত 50খন বা 30জনৰ বা 100জনৰ এনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় বা আবেদন কৰিব দিয়ে। তো তেনে ক্ষেত্ৰত কি হয়, পুৰণি যিসকলে অলৰেডি পাই আছে
তো সেইসকল যিসকল ফেক ডকুমেণ্টছ যোগ্য নহয়, তো ৰেচন কাৰ্ডখন বনোৱাৰ সময়ত কিন্তু এটা যিটো বছৰি ইনকাম সেইটো কিন্তু এটা লিমিট দিয়া হয় যে ইমান টকা ইনকাম কৰিলে ৰেচন কাৰ্ডখন লাভ কৰিব বা ইমান টকাৰ পাৰ হ'লে আপোনালোকে ৰেচন কাৰ্ডখন লাভ নকৰিব। ছাপ'জ এতিয়া মই এক্সাম্পল জনাই দি আছোঁ যে বছৰি আপোনালোকে 3 লাখ টকা আপোনালোকে ইনকাম কৰে আৰু ৰেচন কাৰ্ডখন বনোৱাৰ কাৰণে আপোনাক কিমান বছৰি কিমান টকা আপোনাক যে 4 লাখ টকা বা আপোনালোকে 3 লাখ টকা এনেকুৱা এটা দিয়ে যে 3 লাখ টকা বছৰি ইনকাম কৰা সকলেহে এই ৰেচন কাৰ্ডখন এপ্লাই কৰিব পাৰিব। এতিয়া যদি আপোনাৰ 3.5 লাখ টকা যদি আপোনাৰ ইনকাম হয় তেনেক্ষেত্ৰত কিন্তু আপোনালোকে যোগ্য নহয়, বা আপোনালোকে 4 লাখ টকা আপোনালোকে বছৰি ইনকাম হয় তো আপোনালোকে কিন্তু ৰেচন কাৰ্ডখন বনোৱাৰ যোগ্য নহয়, তো আপোনালোকে বনাব নোৱাৰিব। তো যিসকলৰ 2 লাখ টকা ইনকাম হয় বা 2.5 লাখ টকা ইনকাম হয় বছৰি, তো সেইসকলেহে বা 3 লাখ টকা ইনকাম হয় তো সেইসকলেহে যোগ্য হয়, সেইসকলে ৰেচন কাৰ্ডখন বনাব পাৰে। তো তেনে ক্ষেত্ৰত যদি আপোনাৰ হৈ আছে, আপোনাৰ যোগ্য যদি আপোনাৰ যদি অযোগ্য হয়, আপুনি যোগ্য নহয়, তেনে ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডখন বন্ধ কৰি দিব। চৰকাৰে সেইটোৱে বাৰ বাৰ কৈ আছে যে যিসকল অযোগ্য হয়, আপোনাৰ যোগ্য নহয় ৰেচন কাৰ্ডখন পোৱা, তো আপোনালোকে ৰেচন কাৰ্ডখন বন্ধ কৰি দিব। যদি নিদিয়ে, যদি গম পায় পিছত, যদি আপোনাৰ ছাৰ্ভে কৰাত যদি আপোনালোকে গম পায় হয়তো আপোনাৰ পিছত প্ৰব্লেম হ'ব পাৰে, তাৰ আগতে আপোনালোকে চেৰেণ্ডাৰ হৈ ল'ব, আপোনালোকে ৰেচন কাৰ্ডখন বন্ধ কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে চৰকাৰে সেইটোৱে বিচাৰি আছে, চৰকাৰে সেইটোৱে কৈ আছে যে যিসকল অযোগ্য হয় সেইসকলে নিজে ৰেচন কাৰ্ডখন বন্ধ কৰি দিব। যদি বন্ধ কৰি নিদিয়ে পিছত হয়তো আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তো এতিয়া কথা হ'ল আপোনালোকে KYC যদি আপোনালোকে নকৰে তো আপোনাৰ যিটো ৰেচন কাৰ্ড সেইটো বন্ধ নহয়, টেম্পৰালি আপোনাৰ যিটো ৰেচন কাৰ্ড সেইটো আপোনাৰ ক্লজ কৰি দিয়া হয়। তো যেতিয়া আপোনালোকে KYC কমপ্লিট কৰিব তেতিয়া পুনৰ আপোনালোকে ৰেচনৰ সকলো সামগ্ৰী সকলো আপোনালোকে সুবিধা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া হ'ল ফেমিলি ডিটেইলছ আপডেট। তো ফেমিলি ডিটেইলছ কেনেকুৱা, এতিয়া ছাপ'জ আপোনালোকে 4জন আপোনালোকে ৰেচনৰ সুবিধা পাই আছে বা ৰেচনৰ সামগ্ৰী পাই আছে। তো এতিয়া আপোনাৰ ঘৰত কোনোবাই আপোনাৰ ল'ৰা বিয়া পাতিলে বা আপোনাৰ বিয়া পাতাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী হ'লে, তো যদি নতুন কোনোবা সদস্য আহে আপোনাৰ পৰিয়ালত তো সেইসকলৰ নাম এড কৰা, তো সেইটো হ'ল আপোনাৰ ফেমিলি ডিটেইলছ আপডেট। তো আপোনাৰ ফেমিলি সেইবোৰত আপোনালোকে আপডেট কৰি লৈ ল'ব। তো এইসমূহ কাম আপোনালোকে কৰি ল'ব। যদি KYC কৰা নাই তো সোনকালে ৰেচন কাৰ্ডখন KYC কৰি ল'ব, আৰু যদি কোনোবা আপোনাৰ ঘৰত নতুন ফেমিলি আহিছে তো সেইসকলৰ নাম অন্তৰ্ভুক্ত কৰিব। তো আপোনালোকে নিশ্চয় গম পালে ৰেচন কাৰ্ড অফিচিয়েলি কিন্তু একো নিয়ম একো নটিচ অহা নাই যে ৰেচন কাৰ্ডখন বন্ধ হ'ব বুলি, কিন্তু এইটো আপোনালোকে মই যিখিনি আপোনালোকক কথা জনাই দিলোঁ সেইসমূহ আপোনালোকে যদি কৰি ৰাখে বা আপোনাৰ যিসকল অযোগ্য হয় বা যোগ্য নহয়, যদি আপোনালোকে ইয়াৰ পিছতো আপোনালোকে ৰেচন কাৰ্ডৰ সুবিধা লৈ আছে তো আপোনালোকে সেইটো নিজে আপোনালোকে বন্ধ কৰি দিব। পিছত নহ'লে আপোনালোকে প্ৰব্লেমত পৰিব, যদি কাৰণ কৈ আছে, কোৱাৰ পিছতো যদি আপোনালোকে এনেকুৱা কৰি আছে তো আপোনাৰ পিছত হয়তো আপোনাৰ প্ৰব্লেম হ'ব পাৰে। তো তাৰ আগতে আপোনালোকে নিজে ৰেচন কাৰ্ডখন বন্ধ কৰি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ৰেচন কাৰ্ড সকলোৰে বন্ধ নহয়, আপোনাক কোনো ভয় কৰিব নালাগে। যিসকল ফেক ডকুমেণ্টছেৰে বা ফেক আপোনাৰ ৰেচন কাৰ্ডখন বনাইছে সেইসকলৰহে বন্ধ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে যদি KYC কৰা নাই সোনকালে আপোনালোকে KYC কমপ্লিট কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড যিসকলৰ আছে সেইসকলৰ কোনসকলৰ ৰেচন কাৰ্ড বন্ধ হ'ব সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।